Hello my dear students, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ লেসন নম্বৰ 10 আৰু লেসনৰ নামটো হ'ল এ ভিজিট টু নেনিতাল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগত মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিছো, ভিডিঅ'টো শেহলৈকে চাবা আৰু যদি ভিডিঅ'টো চাই অলপো তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। বলা আমি এতিয়া লেসনটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি লেসনটোৰ বিষয়ে থুলমূলকৈ অলপ জানি লওঁ। এই লেসনৰ মূল চৰিত্ৰটো হ'ল অৰ্পিতা নামৰ এজনী ছোৱালী, যিয়ে গৰমৰ বন্ধত মাক দেউতাকৰ সৈতে নেনিতাললৈ ফুৰিবলৈ যায় আৰু তাত অৱস্থিত জিম কৰবেট নেশ্যনেল পাৰ্ক চাবলৈ যায় আৰু জিম কৰবেট নেশ্যনেল পাৰ্ক আৰু জিম কৰবেটৰ বিষয়ে বহুত কথা শিকিবলৈ পায় আৰু সেই কথাখিনি আমাৰ মাজত এইটো পাঠৰ দ্বাৰা দাঙি ধৰিছে। বলা আমি এতিয়া লাইন বাই লাইন লেসনটো পঢ়ি চাওঁ। প্ৰথমৰ পৰা চোৱা, এ ভিজিট টু নেনিতাল, নেনিতাল ভ্ৰমণ। বিফৰ ইউ ৰিড, পঢ়াৰ আগত এইখিনি চোৱা, হেভ ইউ এভাৰ বিন টু এ হিল ষ্টেচন, কেতিয়াবা তুমি হিল ষ্টেচন গৈছানে বা পাহাৰী অঞ্চলত গৈছানে? হেভ ইউ এভাৰ ভিজিটেড এ নেশ্যনেল পাৰ্ক, কেতিয়াবা তুমি ৰাষ্ট্ৰীয় উদ্যানত গৈছানে? ডু ইউ ন' হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম, তুমি জানানে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? তাৰপিছত চোৱা, অৰ্পিতা ইজ স্পেণ্ডিং হাৰ ছামাৰ ভেকেশ্যন উইথ হাৰ পেৰেণ্টছ ইন নেনিতাল, অৰ্পিতাই গৰমৰ বন্ধত তেওঁৰ মাক দেউতাকৰ সৈতে নেনিতালত ফুৰিবলৈ যায় আৰু নেনিতালত দিন অতিবাহিত কৰে, দিন কটায়। নেনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড, আৰু নেনিতাল উত্তৰাখণ্ডৰ এটা প্ৰখ্যাত পাহাৰী অঞ্চল হয়। ইট ইজ ওৱান অফ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া, আৰু ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ পাহাৰী অঞ্চল হয়। এণ্ড ইজ ফেমাছ ফৰ ইটছ ভেৰিয়াছ নেচাৰেল এট্ৰেকশ্যনছ, ইয়াৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এইটো বিখ্যাত। অৰ্পিতাছ মেটাৰ্নেল আংকল মিষ্টাৰ আদিত্য শৰ্মা লিভছ দেয়াৰ উইথ হিজ ফেমিলি, আৰু অৰ্পিতাৰ মামা তাত ফেমিলিৰ সৈতে থাকে। হি ৱৰ্কছ এট জিম কৰবেট নেশ্যনেল পাৰ্ক, আৰু তেওঁ জিম কৰবেট নেশ্যনেল পাৰ্কত কাম কৰে। চ' অৰ্পিতা এণ্ড হাৰ পেৰেণ্টছ আৰ ষ্টেইং এট হিজ ৰেচিডেঞ্চ, সেয়েহে অৰ্পিতা আৰু অৰ্পিতাৰ মাক দেউতাকে অৰ্পিতাৰ মামাহঁতৰ ঘৰত থাকিছিল। তাৰপিছত চোৱা, অৰ্পিতা এক্সপ্ৰেছেছ হাৰ ইগাৰনেছ টু ভিজিট দ্য জিম কৰবেট নেশ্যনেল পাৰ্ক, অৰ্পিতাই তেওঁৰ মনৰ ইচ্ছা প্ৰকাশ কৰিছিলে জিম কৰবেট নেশ্যনেল পাৰ্ক চোৱাৰ বা জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলে। চ' হাৰ আংকল টেক্স হাৰ উইথ হাৰ কাজিনছ টু ভিজিট দ্য পাৰ্ক, সেয়েহে অৰ্পিতাৰ মামাই অৰ্পিতাক আৰু অৰ্পিতাৰ মামাৰ ল'ৰা ছোৱালীক লৈ জিম কৰবেট নেশ্যনেল পাৰ্ক চাবলৈ লৈ গৈছিলে। এজ দে গ' এৰাউণ্ড দ্য পাৰ্ক, যেতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানত যেতিয়া তেওঁলোকে ঘূৰি ফুৰি আছিলে, মিষ্টাৰ আদিত্য শৰ্মা শ্বেয়াৰ্ছ এ লড অফ ইনফৰ্মেশ্যন এবাউট দ্য পাৰ্ক এণ্ড জিম কৰবেট উইথ দেম, মিষ্টাৰ আদিত্য শৰ্মাই তেওঁলোকৰ লগত জিম কৰবেট আৰু জিম কৰবেট নেশ্যনেল পাৰ্কৰ বিষয়ে বা জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বহুতখিনি তথ্য আগবঢ়াইছিলে। মিষ্টাৰ আদিত্য শৰ্মাই কি তথ্য আগবঢ়াইছিলে চোৱা, তেখেতে সুধিছিলে, অৰ্পিতা ডু ইউ know that the Jim Corbett National Park is the oldest national park in India? অৰ্পিতা তুমিতো জানানে যে জিম কৰবেট নেশ্যনেল পাৰ্কটো ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হয়। ইট ৱাজ এষ্টাব্লিছড ইন 1936, আৰু এইটোক 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিলে এজ দ্য হেলি নেশ্যনেল পাৰ্ক হিচাপে, টু প্ৰটেক্ট দ্য এনডেঞ্জাৰ্ড বেংগল টাইগাৰ্ছ, প্ৰায় বিলুপ্ত হৈ থকা বেংগল টাইগাৰ্ছবিলাকক সুৰক্ষা দিয়াৰ কাৰণে এইটো নেশ্যনেল পাৰ্ক বনোৱা হৈছিলে। The park was renamed in 1954-55 as the ৰামগংগা নেশ্যনেল পাৰ্ক, আকৌ এইটো ৰাষ্ট্ৰীয় উদ্যানক 1954 চনৰ পৰা 1955 চনৰ ভিতৰত ইয়াৰ নামটো সলাই ৰামগংগা নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হৈছিলে। এণ্ড ৱাজ এগেইন আকৌ ৰিনেমড ইন 1955-56, 1955 চন আৰু 56 চনত ইয়াৰ নামটো আকৌ সলাই দিয়া হৈছিলে এজ দ্য কৰবেট নেশ্যনেল পাৰ্ক, তেতিয়া ইয়াৰ নামটো কৰবেট নেশ্যনেল পাৰ্ক ৰখা হৈছিল। দিছ নিউ নেম অনাৰ্ছ দ্য ৱেল নন অথৰ এণ্ড নেচাৰেলিষ্ট জিম কৰবেট, আৰু এই নতুন নামটো এক বিখ্যাত লেখক আৰু প্ৰকৃতিবিদ জিম কৰবেটৰ সন্মানতহে এই নামটো ৰখা হৈছিলে। তাৰপিছত চোৱা, অৰ্পিতাই কি কৈছে, অৰ্পিতা আংকল জিম কৰবেট ৱাজ এ হাণ্টাৰ ৱাজেণ্ট হি, জিম কৰবেট এজন চিকাৰী আছিল নহয়নে? মিষ্টাৰ আদিত্য শৰ্মা কি কৈছে চোৱা, য়েছ ইউ আৰ ৰাইট, হয় তুমি ঠিকেই কৈছা, বাট হি ইজ বেটাৰ নন এজ এ কনজাৰ্ভেশ্যনিষ্ট, কিন্তু তেখেত এগৰাকী সংৰক্ষণকাৰী হিচাপেহে বেছি জনাজাত আছিল বা সংৰক্ষণবাদী হিচাপে বেছি জনাজাত আছিল। টু টেল দ্য ট্ৰুথ
হি ৱাজ এ নেচাৰ লাভাৰ সঁচা কথা ক'বলৈ গ'লে তেখেত এগৰাকী প্ৰকৃতিপ্ৰেমী আছিল জিম ৱাজ ফেচিনেটেড বাই দ্য ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এৰাউণ্ড হিজ হোম এট এন আৰ্লি এজ সৰু থাকোঁতে জিম কৰবেটৰ ঘৰৰ আশে পাশে যিবিলাক বন্যপ্ৰাণী আছিলে তাৰ প্ৰতি তেওঁৰ মনত এটা ভালপোৱা আছিলে বা আসক্ত আছিলে আকৰ্ষণ এটা আছিলে এলন হি স্পেণ্ট নাইটছ ইন দ্য জংগল ইন অৰ্ডাৰ টু বিকাম ফেমিলিয়াৰ উইথ দ্য ক্ৰিয়েচাৰ্ছ দেয়াৰ মুভমেণ্টছ এণ্ড হেবিটছ তেওঁ অকলে ৰাতি অতিবাহিত কৰিছিলে জংঘলৰ মাজত জংঘলৰ যিমান ক্ৰিয়েচাৰ্ছ আছে যিমান সৃষ্টি আছে সেই সৃষ্টিবিলাকৰ আচাৰ ব্যৱহাৰৰ লগত নিজকে খাপ খোৱাবৰ কাৰণে কি কৰিছিল ৰাতিটো অকলে অতিবাহিত কৰিছিলে জংঘলত তাৰপিছত চোৱা অৰ্পিতাই কি কৈছে অৰ্পিতা টেল আছ এবাউট হিজ লাইফ এণ্ড হিজ ফেমিলি আমাক তেখেতৰ জীৱন আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে কওকচোন মিষ্টাৰ আদিত্য শৰ্মাই কি কৈছে চোৱা এডৱাৰ্ড জেমছ কৰবেট অৰ বেটাৰ নন এজ জিম কৰবেট তেখেতৰ প্ৰকৃত নামটো কি আছিলে এডৱাৰ্ড জেমছ কৰবেট কিন্তু বেছিভাগ পৰিচিত নামটো আছিল জিম কৰবেট বুলি ৱাজ বৰ্ণ অন 25 জুলাই 1875 ইন দ্য টাউন অফ নেনিতাল তেখেতৰ জন্ম হৈছিলে 1875 চনৰ 25 জুলাই তাৰিখে নেনিতাল চহৰত হিজ ফেমিলি ৱাজ এ লাৰ্জ ওৱান তেখেতৰ পৰিয়ালটো এটা বিশাল পৰিয়াল আছিলে ডাঙৰ পৰিয়াল আছিলে জিমছ ফাদাৰ ৱাজ এ পোষ্ট মাষ্টাৰ ইন নেনিতাল জিমৰ দেউতাক নেনিতালৰ পোষ্ট অফিচৰ এজন পোষ্ট মাষ্টাৰ আছিলে জিম লষ্ট হিজ ফাদাৰ হুৱেন হি ৱাজ এবাউট 6 years old জিমে তেখেতৰ পিতৃক হেৰুৱাইছিলে যেতিয়া তেওঁৰ বয়স প্ৰায় 6 বছৰ আছিলে জিম কৰবেট ডাইড অন 19 এপ্ৰিল 1955 এট দ্য এজ অফ 79 ইন কেনিয়া 1955 চনৰ 19 এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হৈছিলে যেতিয়া তেওঁৰ বয়স 79 বছৰ আছিলে কেনিয়াত তাৰপিছত চোৱা কি কৈছে অৰ্পিতাই কৈছে What do you mean when you say that Jim Corbett was a conservationist? আপুনি যে এটা শব্দ কৈছে জিম কৰবেট এগৰাকী সংৰক্ষণবাদী আছিলে ইয়াৰ মানে কি মিষ্টাৰ আদিত্য শৰ্মা It is rather uncommon to use the words hunter and conservationist to refer to the same person. এইটো বৰ অস্বাভাৱিক হয় যে এজন মানুহকে শিকাৰী বুলিও আখ্যা দিয়া হয় বা এজন মানুহকে আকৌ সংৰক্ষণকাৰী বুলিও আখ্যা দিয়া হয় But that is exactly what Jim Corbett was কিন্তু জিম কৰবেট প্ৰকৃততে এনেকুৱা এজন ব্যক্তি আছিলে অৰ্থাৎ তেখেত এগৰাকী শিকাৰীও আছিলে আকৌ তেখেত এগৰাকী প্ৰকৃতিৰ ৰক্ষণাবেক্ষণকাৰীও আছিলে তাৰপিছত চোৱা হি ৱাজ এ মেন হু ইউজড হিজ হাণ্টিং প্ৰৱেছ ফৰ দ্য গুড অফ মেনকাইণ্ড তেখেত এনেকুৱা এজন ব্যক্তি আছিলে যিজনে নিজৰ শিকাৰ কৰাৰ প্ৰতিভাক শিকাৰ কৰাৰ দক্ষতাক মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ কৰিছিল because of his close interaction with the wildlife যেহেতু তেখেতৰ বনৰীয়া বন্যপ্ৰাণীৰ লগত এটা মনৰ ভাল এটা সম্পৰ্ক আছিলে জিম কৰবেট became a good hunter and tracker জিম কৰবেট এজন ভাল শিকাৰী আৰু এজন ভাল অনুসৰণকাৰী অৰ্থাৎ ট্ৰেকাৰ হ'ব পাৰিছিল ট্ৰেকাৰ মানে হ'ল অনুসৰণকাৰী he was a conservationist because he took active part in the protection of the environment তেখেত এগৰাকী কনজাৰভেশ্যনিষ্ট হ'ব পাৰিছিলে কিয়নো তেখেতে আমাৰ সমাজখনক বা আমাৰ এনভাইৰনমেণ্টখনক আমাৰ চাৰিওফালৰ বাতাবৰণটোক ৰক্ষণাবেক্ষণ দিছিলে তাৰপিছত চোৱা অৰ্পিতাই কি কৈছে এ গুড ট্ৰেকাৰ হোৱাট ডাজ ইট মিন আপুনি যেটা কথা কৈছে এ গুড ট্ৰেকাৰ বা এজন ভাল অনুসৰণকাৰী ইয়াৰ মানে কি হয় মিষ্টাৰ আদিত্য শৰ্মা জিম কৰবেট কুড লোকেট দ্য ৱেৰ এবাউটছ অফ দ্য টাইগাৰ্ছ when he found their distinctive পাক মাৰ্কছ জিম কৰবেটে বাঘবিলাকৰ ভৰিৰ ছাপ চাই সেই বাঘটো কোনফালে গৈছে সেইটো বিচাৰি উলিয়াব পাৰিছিলে সহজতে বিচাৰি উলিয়াব পাৰিছিলে চ' হি ৱাজ কল্ড এ গুড ট্ৰেকাৰ সেইকাৰণে তেখেতক এজন ভাল অনুসৰণকাৰী বুলি কোৱা হয় তাৰপিছত চোৱা কি কৈছে অৰ্পিতা ডিড হি কিল both tigers and leopards তেখেতে বাঘ আৰু নাহৰ ফুটুকী দুইটাকে মাৰিছিল নে মিষ্টাৰ আদিত্য শৰ্মা য়েছ হয় in one of his books he wrote about it হয় তেখেতৰ এখন কিতাপত ইয়াৰ বিষয়ে তেখেতে লিখিছে he found a major difference between tigers and leopards তেখেতে বাঘ আৰু নাহৰ ফুটুকীৰ মাজত এটা ডাঙৰ পাৰ্থক্য এটা ওলাইছিলে বিচাৰি পাইছিল according to him তেখেতৰ মতে the tigers are easier of the two to track and shoot বাঘ আৰু নাহৰ ফুটুকীৰ মাজত বাঘক সহজতে বিচাৰি উলিয়াব পৰা যায় আৰু সহজতে গুলি কৰিব পৰা যায়
when a tiger becomes a man-eater, যেতিয়া বাঘ এটাই মানুহভোজী হৈ পৰে, it loses all fear of human beings. ইয়াৰ মনৰ পৰা মানুহৰ ভয়টো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়. As human beings move about more freely during the daytime than at night, যিহেতু মানুহে ৰাতিৰ সময়তকৈ দিনৰ ভাগত বেছি মুক্তভাৱে ঘূৰি ফুৰে, a tiger is able to attack its victims at the time. আৰু বাঘে সেইটো সময়তে তাৰ শিকাৰ কৰিবলৈ সক্ষম হয় বা সেইটো সময়তে মানুহৰ ওপৰত আক্ৰমণ কৰে. On the other hand, আনহাতে a leopard even after it has killed scores of human beings, আনহাতে নাহৰ ফুটুকী এটা যদিও শ মানুহক মাৰি পেলায় তথাপিও never loses its fear of man, তথাপি ইয়াৰ মনৰ পৰা মানুহৰ যিটো ভয় এইটো আঁতৰি নাযায়. It is unwilling to face human beings in daylight, আৰু ইয়ে দিনৰ ভাগত মানুহৰ সন্মুখত যাবলৈ ভয় পায়. তাৰপিছত চোৱা, it secures its prey when they are moving about at night, আৰু নাহৰ ফুটুকীয়ে ৰাতিৰ ভাগতে বেছি শিকাৰ কৰে যেতিয়া মানুহবিলাকে ঘূৰি ফুৰে বা যেতিয়া ইয়াৰ শিকাৰবিলাকে ঘূৰি ফুৰে. or by breaking into their houses at night, বা মানুহৰ ঘৰত ডাইৰেক্ট গৈ আক্ৰমণ কৰি শিকাৰ কৰে. তাৰপিছত চোৱা কি কৈছে অৰ্পিতা, is the habit of tigers and leopards to kill humans and become man-eaters? মানুহ খোৱাটো কি বাঘ আৰু নাহৰ ফুটুকীৰ অভ্যাস নেকি এইটো কৈছে. মিষ্টাৰ আদিত্য শৰ্মাই কি কৈছে এইটো প্ৰসংগত চোৱা. According to Corbett, Jim Corbettৰ মতে humans are not the natural prey of tigers. মানুহ বাঘৰ মানে প্ৰকৃত খাদ্য নহয় বা প্ৰকৃত শিকাৰ নহয়. When Corbett analyzed the carcasses of the tigers that he had shot, যেতিয়া জিম কৰবেটে মাৰি পেলোৱা বাঘবিলাকক জিম কৰবেটে যেতিয়া বিশ্লেষণ কৰিছিলে, he noticed that তেখেতে প্ৰত্যক্ষ কৰিছিলে they were suffering from certain diseases, যে সেই বাঘবিলাকে কোনো এটা নিশ্চিত বেমাৰত ভুগি আছিলে বা নিশ্চিত কোনো ৰোগত ভুগি আছিলে. or earlier unhealed wounds of gunshots or porcupine quills, বা পুৰণি কোনো বন্দুকৰ গুলিৰ ঘাঁ বা porcupine quillsৰ ফটো দি দিছোঁ ইয়াৰ পৰা চাবা. এইটো পিঠিত যিবিলাক কাইট আছে নহয় সেই কাইটেৰে আক্ৰমণ কৰে. যিবিলাক বাঘে মানুহ খাবলৈ আৰম্ভ কৰে সেই বাঘবিলাক কোনো এটা বেমাৰত ভুগি থাকে বা কোনো এটা জখমত ভুগি থাকে বা কোনো এটা ঘাঁ মানে তাৰ ভিতৰত থাকি যায়. তাৰপিছত চোৱা, it is only when tigers became incapable through wounds or old age, বাঘে তেতিয়াহে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় যেতিয়া ইয়াৰ বয়স বেছি হৈ যায় বা কোনো ঘাত যেতিয়া মানে তেওঁ ভুগি থাকে তেতিয়াহে এই নিয়ন্ত্ৰণ হেৰুৱাই পেলায়. they are compelled to become man eaters, তেতিয়া সেই বাঘবিলাকে মানুহ খাবলৈ আৰম্ভ কৰে বা মানুহভোজী হৈ পৰে. তাৰপিছত চোৱা কি কৈছে অৰ্পিতা, that's very interesting, এইটো বৰ ভাল লগা কথা. uncle, please tell us about Corbett's hunting experience. আমাক জিম কৰবেটৰ শিকাৰ কৰাৰ প্ৰতিভাৰ বিষয়ে আমাক কওকচোন বা শিকাৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে আমাক কওকচোন. মিষ্টাৰ আদিত্য শৰ্মাই কি কৈছে এইটো প্ৰসংগত চোৱা. মিষ্টাৰ আদিত্য শৰ্মা, অ'কে মাই ডিয়াৰ, ঠিক আছে, আই এম গোয়িং টু টেল ইউ এভৰিথিং আই ন', মই তোমালোকক সকলোখিনি ক'ম যিখিনি মই জানো. Corbett was often asked to kill man-eating tigers and leopards by the government of United Provinces. জিম কৰবেটক কেতিয়াবা এই মানুহভোজী বাঘ আৰু নাহৰ ফুটুকীক মাৰাৰ কাৰণে চৰকাৰৰ পৰা আদেশ দিয়া হৈছিলে. এইটো ইউনাইটেড প্ৰভিন্সেছ বৰ্তমান উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ লগত জড়িত আছে. উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে. He killed 33 man-eaters, of which 19 were tigers and 14 were leopards between 1907 and 1938. 1907 চনৰ পৰা 1938 চনৰ ভিতৰত জিম কৰবেটে 33টা মানুহভোজী জন্তু মাৰি পেলাইছিলে. বাঘ আৰু নাহৰ ফুটুকী মাৰিছিলে, যাৰ ভিতৰত 19টা আছিলে বাঘ আৰু 14টা আছিলে নাহৰ ফুটুকী. তাৰপিছত চোৱা, ইট অলছ' ইনক্লুডেড দ্য চম্পাৱত টাইগাৰ, ইয়াৰ মাজত চম্পাৱতৰ বাঘটো সন্নিৱিষ্ট আছে, which was responsible for 436 recorded deaths, যি বাঘটোৱে নেকি 436জন মানুহৰ মৃত্যুৰ কাৰণ হৈছিলে. and the পানাৰ leopard, আৰু পানাৰৰ যিটো নাহৰ ফুটুকী which killed 400 people, যিটোৱে
যিটোৱে 400 মানুহক মাৰিছিলে দ্য লিঅ'পাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ ৱাজ ছেড টু বি ৰেছপনচিবল ফৰ মোৰ দেন 126 ডেথ আৰু ৰুদ্ৰপ্ৰয়াগৰ যিটো নাহৰ ফুটুকি যি 126 জনতকৈও অধিক মানুহক মাৰি পেলাইছিলে এইবিলাকক কোনে মাৰিছিলে জিম কৰবেটে মাৰি পেলাইছিলে তাৰপিছত চোৱা calculating the total from these accounts এই গোটেইখিনি হিচাপ কৰাৰ পিছত these big cats killed more than 1200 men women and children এই গোটেইখিনি হিচাপ কৰাৰ পিছত গম পোৱা যায় যে এই বাঘবিলাকে এই মানুহভুজিবিলাকে কি কৰিছিলে প্ৰায় 1200তকৈও অধিক পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীক মাৰি পেলাইছিলে তাৰপিছত চোৱা কি কৈছে when pursuing dangerous game যেতিয়া শিকাৰ কৰাটো বিপদজনক হৈ পৰিছিলে কৰবেট preferred to hunt alone and on foot জিম কৰবেটে অকলে আৰু খুজকাৰিহে শিকাৰ কৰাটো প্ৰাধান্য দিছিলে he often hunted with Robin a small dog তেখেতে কেতিয়াবা ৰবিন নামৰ এটা সৰু কুকুৰকো লগত লৈ গৈছিলে শিকাৰ কৰিবলৈ which he wrote about in main eaters of Kumaon যাৰ বিষয়ে তেখেতে মেইন ইটাৰ্স অফ কুমাউন নামৰ কিতাপত লিখিছে the local people or the villagers of the specific areas always helped Corbett in stalking the big cats and in hunting them আৰু যিটো ঠাইত জিম কৰবেটে শিকাৰ কৰিবলৈ গৈছিলে বাঘক শিকাৰ কৰিবলৈ গৈছিলে সেইটো ঠাইৰ লোকেল মানুহ সেই গাঁৱৰ মানুহবিলাকেও তেখেতক সহায় কৰিছিলে বাঘটো ধৰাৰ ক্ষেত্ৰতে হওক বা বাঘটো মাৰি পেলাৰ ক্ষেত্ৰতে হওক in hunting men eaters মানুহভুজিৰ শিকাৰ কৰাৰ ক্ষেত্ৰত Corbett insisted on two conditions to be fulfilled by the local government জিম কৰবেটে তাৰ লোকেল গভৰ্ণমেণ্টক দুটা চৰ্ত দিছিলে আৰু সেই চৰ্ত দুটা লোকেল গভৰ্ণমেণ্টে পালন কৰিবলগীয়া হৈছিলে আৰু সেই চৰ্ত দুটা কি আছিল চোৱা the first that প্ৰথমটো হ'ল official reward be withdrawn তাৰ ওপৰত যাতে কোনো ধৰণৰ সৰকাৰী কোনো পুৰস্কাৰ যাতে দিয়া নহয় so that he would not become known as a bounty hunter of Indian wildlife কিয়নো তেখেতে ভাৰতবৰ্ষৰ বন্যপ্ৰাণীৰ বান্টি হান্টাৰ হিচাপে নিজকে পৰিচয় দিব বিচৰা নাছিলে বান্টি হান্টাৰ মানে হ'ল যিয়ে পুৰস্কাৰৰ কাৰণে শিকাৰ কৰি থাকে বন্যপ্ৰাণীৰ শিকাৰ কৰে তাক বান্টি হান্টাৰ বুলি কোৱা হয় বা নিজৰ স্বাৰ্থৰ কাৰণে শিকাৰ কৰে তাক বান্টি হান্টাৰ বুলি কোৱা হয় এণ্ড সেকেন্ড আৰু দ্বিতীয়টো হ'ল that the other hunters be withdrawn যে আন শিকাৰীবিলাকক যাতে তাৰ পৰা আঁতৰাই দিয়া হয় so that he could avoid being accidentally shotted যাতে ভুলবশতঃ তেওঁক যাতে কোনো গুলি নালাগে সেইকাৰণে আন শিকাৰীবিলাকক আঁতৰাই দিয়াৰ চৰ্তটো দিছিলে তাৰপিছত চোৱা the best way to appreciate and enjoy Corbett's adventures today যদি আজিৰ তাৰিখত কোনো মানুহে জিম কৰবেটৰ শিকাৰৰ প্ৰতিভাক লৈ আনন্দ ল'ব বিচাৰে is to read his books তেনেহলে তাৰ কিতাপ পঢ়িব লাগিব তেনেহলেহে প্ৰকৃত আনন্দটো পাব after roaming about 3 hours প্ৰায় 3 ঘণ্টামান ঘূৰি ফুৰাৰ পিছত অৰ্পিতা along with her cousins and uncle returns to her uncle's residence অৰ্পিতা আৰু অৰ্পিতাৰ মামাৰ ল'ৰা ছোৱালীক লৈ অৰ্পিতাৰ মামাৰ ঘৰলৈ উভতি গৈছিলে ইয়াত কিছুমান কিতাপৰ নাম দিয়া আছে জিম কৰবেটৰ কিছুমান কিতাপৰ নাম দিয়া আছে এইবিলাক তোমালোকে চাই ল'বা বাৰু তাৰে চোৱা ৱৰ্ড নোটছ বিলাক চাই লোৱা endangered মানে বিলুপ্ত হৈ যোৱা প্ৰায় বিলুপ্ত হৈ যোৱা চোৱা at a risk of no longer existing আৰু নথকা মানে ইয়াৰ পিছত নাথাকিব পাৰে এনেকুৱা এটা পৰিস্থিতি conservationist a person who takes an active part in the protection of the environment এজন ব্যক্তি যিয়ে এনভাইৰনমেণ্টখনক protection দিবৰ কাৰণে বা ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত থাকে তাক কি বুলি কোৱা হয় conservationist বুলি কোৱা হয় প্ৰৱেশ মানে হ'ল a great skill at doing something যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত তাৰ সুপাৰ পাৱাৰ যিটো থাকে মানে সুপাৰ যিটো দক্ষতা থাকে সেইটো প্ৰৱেশ বুলি কোৱা হয় prey an animal a bird etc that is hunted killed and eaten by another prey মানে হ'ল সৰু সৰু জীৱ-জন্তু বা সৰু সৰু চৰাই-চিৰিকটি যিবিলাকক ডাঙৰ প্ৰাণীবিলাকৰ দ্বাৰা শিকাৰ কৰি খাই পেলোৱা হয় মেন ইটাৰ্স মানে হ'ল মানুহভুজি এ wild animal that attacks and eat humans এনেকুৱা বনৰীয়া জন্তু যিয়ে মানুহক এটাক কৰি মানুহক খাই পেলাই মানুহক আক্ৰমণ কৰি মানুহক খায় carcass the dead body of an animal জীৱ-জন্তুৰ মৃতদেহক কি বুলি কোৱা হয় carcass বুলি কোৱা হয় থ্যাংক ইউ ভিডিঅ'তে শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ